জুবিন গাৰ্গবিহীন এটা মাহ পাৰ হ'ল চাৰিওফালে কেৱল জুবিন গাৰ্গৰ গীতৰ প্ৰতিধ্বনি সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিতৌ পুৱাৰ পৰা নিশালৈকে লাখ লাখ গুণমুগ্ধই প্ৰিয় শিল্পীগৰাকীক বিচাৰি আহে সৰ্বধৰ্মৰ প্ৰাৰ্থনা কৰা হৈছে জুবিন ক্ষেত্ৰত মহান শিল্পীগৰাকীৰ বিষয়ে বৰ্তমান সময়ত দেশৰ প্ৰান্তে প্ৰান্তে চলিছে চৰ্চা জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বিভিন্ন ধৰণে জীয়াই ৰাখিবলৈ সকলোৱে কৰিছে চেষ্টা গুৱাহাটীৰ বশিষ্ঠৰ দ্বাদশ শ্ৰেণীৰ ১৭ বছৰীয়া ছাত্ৰ ৰূপজিৎ কলিতাই জুবিন গাৰ্গৰ ওপৰত এখন গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে লিখিবলৈ আৰম্ভ কৰিছিল গ্ৰন্থখন পূৰ্বেও ইংৰাজীত ২খন গ্ৰন্থ লিখি উলিয়াইছে ৰূপজিৎ কলিতাই তেখেতৰ নিচিনা এজন মহান ব্যক্তিত্বৰ ওপৰত কিতাপ লিখাটো মোৰে এটা সৌভাগ্য বুলি মই ভাবোঁ আৰু তেখেতৰ নিচিনা ব্যক্তিক অকল অসম বা ভাৰতৰে মানুহ নহয় সমগ্ৰ বিশ্বৰ মানুহে ভালকৈ জানিব লাগে কাৰণে মই জুবিন গাৰ্গৰ কিতাপখন ইণ্টাৰনেশ্যনেলি ইংলিছ লেংগুৱেজত পাব্লিছ কৰিম বুলি ভাবিছোঁ আৰু যিহেতু মোৰ অলৰেডি আগৰ 2খন কিতাপো ইণ্টাৰনেশ্যনেলি পাব্লিছ হৈছে সেইকাৰণে মই এইটো পদক্ষেপ ল'লোঁ আৰু মই নিজৰে বহুত এইটো সৌভাগ্য যে তেখেতৰ নিচিনা এজন মহান ব্যক্তিৰ বিষয়ে মই লিখিব ওলাইছোঁ Vision and Verses and Elysian Sights and Sonnets এই 2খন ইংৰাজী গ্ৰন্থ লিখি 15 বছৰ বয়সতে প্ৰকাশ কৰিছে ৰূপজিৎ কলিতাই বিজ্ঞান শাখাৰ ছাত্ৰ ৰূপজিতে সৰুৰে পৰাই কবিতা গল্প সংকলন কিতাপ পঢ়ি ভাল পাইছিল স্কুলত পঢ়ি থাকোঁতেই আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ বহুকেইখন গ্ৰন্থত নিজৰ কবিতা আৰু গল্প প্ৰকাশ কৰিছিল মোৰ প্ৰথম কিতাপ ভিজনছ এণ্ড ভাৰ্চেছ এ ফিউচন অফ ইমাজিনেশ্যন ফিকশ্যন এণ্ড পয়েট্ৰি এইখন এমেজনত এতিয়া উপলব্ধ আছে এমেজন ফ্লিপকাৰ্টতে হওক আৰু ইয়াতে 8টা ষ্টৰিজ আৰু 8টা পয়েমছৰ এখন সংকলন হয় ইয়াৰে থিমছবিলাক চিম্পল আছিলে কাৰণ যিহেতু এইখন মই প্ৰথম লিখিছিলোঁ এলিজিয়ান চাইটছ এণ্ড চনেটছ এইখনো এমেজন ফ্লিপকাৰ্ট আৰু WFP ষ্টৰত উপলব্ধ আছে ইয়াতে অলপমান কমপ্লেক্স ধৰণৰ ষ্টৰিজ আৰু পয়েমছ দিয়া হৈছে বাবে ইয়াৰে ষ্টৰিজ আৰু পয়েমছৰ ক্ৰিটিকেল এনালাইচিছ অৰ্থাৎ এক্সপ্লেনেশ্যন সমূহ শেষৰ ফালে দিয়া গৈছে যাতে লেমেন বিলাকেও ইয়াৰে শব্দবোৰ বা থিমছবোৰ বুজিব পাৰে এয়াই নহয় বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বাতৰি কাকতত লিখি প্ৰকাশ কৰিছে তেওঁ ৰূপজিৎ সৰুৰে পৰা এটা আধ্যাত্মিক পৰিৱেশ পাইছে পিতৃ-মাতৃৰ সান্নিধ্যত বিশেষকৈ পিতৃ এগৰাকী নিজে সাহিত্যৰ সৈতে জড়িত অতি কম বয়সৰ পৰা সাহিত্যৰ প্ৰতি তথা নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সান্নিধ্য লাভ কৰিছিল পিতৃৰ পৰা জুবিন গাৰ্গৰ ওপৰত লিখাটো ইমান সহজ নহয় তথাপি সি যেতিয়া মোৰ লগত কথা পাতিলে জুবিন গাৰ্গৰ ওপৰত তেওঁ এখন কিতাপ লিখিব দৰকাৰ হয় যি তথ্যৰ দৰকাৰ হয় সেই তথ্যখিনি মই সংগ্ৰহ কৰি দিয়াৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম যাতে এই কিতাপখনে গোটেই বিশ্বত কেৱল অসম বা ভাৰতবৰ্ষত নহয় গোটেই বিশ্বত যাতে কিতাপখনে প্ৰচাৰ হ'ব পাৰে আৰু জুবিন গাৰ্গৰ জীৱনীৰ বিষয়ে জানিব পাৰে গতিকে সেই ক্ষেত্ৰত মই যিমান পাৰোঁ সিমান সহযোগিতা আগবঢ়াম বুলি ভাবিছোঁ ৰূপজিতৰ মনৰ আশা যে জুবিন গাৰ্গৰ বিষয়ে যিখন গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিছে তাত তেওঁৰ সৃষ্টিৰাজিৰ বিষয়ৰ উপৰিও তেওঁ যে এগৰাকী মানৱৰূপী ভগৱান আছিল দৰিদ্ৰসকলক প্ৰতিটো সময়ত সহায়ৰ হাত আগবঢ়াইছিল সেই বিষয়েও উল্লেখ কৰিব ইংৰাজী ভাষাত লিখি উলিয়াব জুবিন গাৰ্গৰ গ্ৰন্থখন গুৱাহাটীৰ পৰা জেবিন চুলতানৰ ৰিপৰ্ট লোকেল 18